ভাল লাগিলে তোমাৰ বিহেভখিনি বেছি ভাল লাগিলে। বহুত বহুত ধন্যবাদ। বেয়া নাপাব খালি দেই, আকৌ ভাল লাগিলে। ঠিক আছে দাদা, থেংক ইউ। তোমাৰ এইখিনি যি কৰিছে ভাল লাগিছে। ঠিক আছে ঠিক আছে, আপোনাৰ ভালে দাদা? ভাল লাগিলে। ঠিক আছে। চবকে গুড মৰ্ণিং। আৰু কালি আছিলে আমাৰ ৱৰ্কশ্বপ, আৰু আমাৰ ৱৰ্কশ্বপ বহুত ধুনীয়া হ'ল। যিমান ভাবিছিলোঁ তাতছে বেছি ভাল হ'ল। আৰু সেইটোৱে আৰু তাইও কৰাই ভাল পালে আৰু ল'ৰা ছোৱালীও কৰি ভাল পালে। আৰু বলক চাওঁ কেনেকুৱা হৈছিলে। ঠিক আছে, মানে ৱৰ্কশ্বপত মানে আমাৰ দুজনৰ পৰা ষ্টুডেণ্ট আহিছে। এইটো আমাৰ অংকিতৰ ষ্টুডেণ্ট, অংকিতক চবে চিনি পায়। আৰু থেংক ইউ অংকিত যে তুমি ষ্টুডেণ্ট পঠিয়ালে, ভাল লাগিলে। কাৰণ ৱৰ্কশ্বপত মানে কি হয়, ডান্স কম্পিটিশ্যনৰ ষ্টুডেণ্ট চব জেগাৰ পৰা আহে মানে, কিন্তু ৱৰ্কশ্বপত নাহে মানে। তো নাহে ক্ষেত্ৰত আহিছে যে ভাল লাগিছে, সেইটোৱে আৰু। जिसका जो भी हॉबी आप लोग करो, जो भी करो ना क्लियरली करो। अगर तुम लोग डांस कर रहे, डांस नहीं हो रहा है तो चलो स्विम में इस चीज़ पे ध्यान दो, तभी जाके अच्छा डांसर एंड ह्यूमन बन पाओगे। ठीक है, तो अपनी लाइफ के ऊपर स्ट्रगल करो, तभी जाके ऐसे अगर डांस कर पाओगे। और इंस्टाग्राम में सारी रील्स देखते हो कि मोबाइल में चल তো তোমাক কেনেকুৱা লাগিলে আমাৰ এইখিনি? কিমান ভাল লাগিলে? আৰু তোমাক কেনেকুৱা লাগিলে? ভাল লাগিলে? য়েছ। আৰু আমাৰ সেই সৰুজনী এজনী আছিলে, তাক সুধো দেই, তোমাক কেনেকুৱা লাগিলে কোৱা? তোমাক আহি কেনেকুৱা লাগিলে? তো তাই আহিছিলে দুলেজনৰ পৰা, হয় নাই? বা আপোনাৰ কেনেকুৱা লাগিলে? দুলেজনৰ পৰা আহিছে, হয় নাই? ভাল লাগিলে? অঁ ঠিক আছে, থেংক ইউ দাদা। আপোনাক ভাল লাগিলে? তোমাৰ বিহেভখিনি বেছি ভাল লাগিলে। বহুত বহুত ধন্যবাদ। বেয়া নাপাব খালি দেই, আকৌ ভাল লাগিলে। ঠিক আছে দাদা, থেংক ইউ। তোমাৰ এইখিনি যি কৰিছে ভাল লাগিছে। ঠিক আছে ঠিক আছে, আপোনাৰ ভালে দাদা? ভাল লাগিলে। ঠিক আছে ঠিক আছে।